থাকে নহয় দাদা কম দামী বাইক লাগে চাওক কম দামী বাইকৰ কালেকশ্যন মানে একদম গোডাউন ভৰ্তি হৈ আছে আপোনালোকে ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে বুলি ওলাব নোৱাৰে আৰু আছে আমাৰ সেইফালে স্কুটি বাইক কম প্ৰাইচ আপোনাৰ 15,000টো পাব 20,000টো পাব মানে যদি 25-30 হাজাৰত বাইক পাই আছে লখিমপুৰত পালচাৰ 220 লখিমপুৰত 20,000 পৰা 25,000 টকাত লৈ যাওক আহি আপোনালোকে যদি পালচাৰ 220 ভাবি আছে ল'ম এখন 20,000 টকা ল'ব পাৰিব মাত্ৰ 20,000 টকাত স্প্লেণ্ডাৰ লৈ যাওক লখিমপুৰৰ পৰা সেইকাৰণে স্পেচিয়েল অফাৰো আছে বড় ভিডিঅ'টো আৰম্ভ কৰা আপোনালোকে দিয়াৰ পৰা দাদা আছে দাদা আজি ডিটেইল দিব A to Z পাই যাব আপোনালোকে লখিমপুৰ এনেও মানে আপোনালোকে কৈ থাকে বহুত দাম আজি একদম কম দামত আপোনালোকক বাইক দিবলৈ চেষ্টা কৰিম বড় ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ লগত আছে ডিলাৰৰ পৰা দাদা নমস্কাৰ কেনেকুৱা খবৰ খাতি দাদা খবৰ খাতি ভাল আগৰ ভিডিঅ'টোত আপোনালোকে ধুনীয়া ৰেছপন্স দিলে তাৰলৈকে আপোনালোকক বহুত ধন্যবাদ আহিব আকৌ আহক আমি চাওঁ আৰু নতুন কালেকশ্যন আছে আমাৰ নতুন কালেকশ্যন আহিছে ন ঠিক আছে কালেকশ্যনৰ মেলা লাগি আছে আপোনাৰ ইয়াত এখন গ্লেমাৰ আপোনালোকে এখন 35ত ল'ব পাৰিব আৰু আছে আমাৰ এখন ইগনেটৰ হিৰো কোম্পানী ভাল হয় আপুনি এখনো 30 মানত পাই যাব 30 মানত পাই যাব আৰু এখন হ'ল পালচাৰ 150 পালচাৰ এখন আপোনালোকে পাই যাব 45 আমি মিলাই দিম কিবা এটা 45 নেগোচিয়েবল প্ৰাইস হয় ভিডিও থৈ যদি আহে আমি মিলাই দিব ন ঠিক আছে আৰু এখন হাংক হয় হিৰো এখন 35 কৈছো যদি ভিডিও চাই কোনবা আহে মই এতিয়াও কৈছো আমি মিলাই দিব ন ঠিক আছে নেগোচিয়েবল হৈ যাব আপোনালোকে সাক কালেকশ্যনৰ কোনো কমি নাই এখন হ'ল থান্ডাৰবাৰ্ড আমি 70000 কৈছো যদি আমাৰ ভিডিও চাই মিলি কোনবা আহে তেতিয়া আমি ডিসকাউন্ট কৰিম বুলি আপোনালোকক কথা দিছো আহক আৰু আছে আমাৰ এফজেড আছে আপোনালোকে কালেকশ্যন চাওক এখন হ'ল ৰে আমি 30000 কৈছো আমাৰ ভিডিও থৈ দি আহিলে আমি ডিসকাউন্ট দিম আপোনালোকে কৈ থাকে নহয় দাদা কম দামী বাইক লাগে চাওক কম দামী বাইকৰ কালেকশ্যন মানে একদম গোডাউন ভৰ্তি হৈ আছে আপোনালোকে ৰাস্তা কনষ্ট্ৰাকশ্যন চলি আছে বুলি ওলাব নোৱাৰে আৰু আছে আমাৰ সেইফালেও ষ্টক আছে আমাৰ তাত ইয়াত যেনেকৈ ৰাখিব পৰা নাই ৰাস্তাটো কাম চলি আছে আমি তাতো ষ্টক ৰাখিছো গ্লেমাৰ স্প্লেণ্ডাৰ পালচাৰ বুলেট আপোনাক যি লাগে মানে পাই যাব এভৰিথিং পাব আপোনাৰ এক্টিভা লাগে ডুয়েট লাগে ডিও লাগে সব পাব সকলো কালেকশ্যন আমাৰ ওচৰত আছে সব পাব দাদা আপোনালোকে ইয়াত সবতকৈ কম প্ৰাইচত কিমানত পায় স্কুটি বাইক কম প্ৰাইচ আপোনাৰ 15,000টো পাব 20,000টো পাব মানে যদি আপোনাৰ 15,000 টকা আছে আপুনি ভাবি আছে এখন মানে ছেকেণ্ড হেণ্ড বাইক বা স্কুটি লাগে আহক ইয়াত লখিমপুৰত আহক যাওক ন আৰু কালেকশ্যন চাওক কালেকশ্যনৰ কোনো কমি নাই দাদা আৰু 2-3টামান দেখাব নেকি কেনেকুৱা মানে বাইকৰ কাৰণে যাবই নোৱাৰোঁ আৰু আপোনালোকে চাই যদি ধূলি লাগি আছে ধূলি চাফা কৰিলে একদম নতুন হৈ যাব ন এখন আছে এচিভাৰ এইখন আপুনি 25-30 মানত পাই যাব 25-30 হাজাৰত বাইক পাই আছে লখিমপুৰত হয় নে নহয় পাই আছে আৰু ইফালে চাওক কালেকশ্যন চাওক দাদা কেইটামান ইফালে আহক অলপ ভাল এই দেখাই দিয়ক অলপ আঁতৰত মানে যাবৰ জেগা নাই আৰু যোৱাৰ কাৰণে কওক এফজেড আছে আমাৰ এইবিলাকত এফজেড আপুনি 35-40ৰ ভিতৰত পাই যাব 35-40ৰ ভিতৰত পাই যাব নেক্সট পালচাৰ 220 এটা আছে কওকচোন এইটো এখন আপোনাক আমি 20-25ত দি দিম পালচাৰ 220 লখিমপুৰত 20,000 পৰা 25,000 টকাত লৈ যাওক আহি আপোনালোকে যদি পালচাৰ 220 ভাবি আছে ল'ম এখন এইটো ল'ব পাৰে মাত্ৰ 20,000 পৰা 25,000 টকা লৈ আহক আৰু চাওক কালেকশ্যনৰ মেলা লাগি আছে কালেকশ্যনৰ কোনো কমি নাই আমাৰ লগত দাদা ডিটেইল দি আছে তাৰ উপৰিও আমাৰ এইটো টিভিএছ ডিলাৰো হয় একচুৱেলি টিভিএছ ডিলাৰৰ আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰ হয় আপোনালোকে নতুন কাৰোবাক টিভিএছ কিবা স্কুটি বাইক যদি ক্ৰয় কৰিব বিচাৰে মই তাত নম্বৰ দি দিম আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব আমাৰ সকলোৰে স্কুটি বাইক যি লাগে টিভিএছৰ আমাৰ শ্ব'ৰুম আছে আমাৰ কাষতে আছে একেবাৰে শিৱ মন্দিৰৰ কাষত আমাৰ ছেকেণ্ড হেণ্ড ডিলাৰটো আছে আমাৰ শ্ব'ৰুমো আছে যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে ক্ৰয় কৰিব আহিব পাৰে ফাইনেন্স কেছ সকলো ধৰণৰ সুবিধা আছে আপোনালোকে আহিব পাৰে পূজাৰ কাৰণে এতিয়া অফাৰো চলি আছে আপোনালোকে আহিব পাৰিব কম ডাউন পে'মেণ্টটো ল'ব পাৰিব কম ডাউনত যদি আপোনালোকে ভাবি আছে যে ছেকেণ্ড হেণ্ড নলওঁ নতুন ল'ম তেতিয়া নতুনো আছে ইয়াত ডিলাৰ আপোনালোকে চাগে এইটো ডিলাৰৰ পৰা জাষ্ট অপজিটতে পাই যাব আপোনালোকে টিভিএছ ডিলাৰ আৰু ইয়াত কালেকশ্যন চাওক দাদা এইবিলাক যে স্কুটি আছে এইবিলাক কিমান প্ৰাইচৰ স্কুটি হয় এইবিলাক আপোনাৰ 25,000 30,000 ভিতৰতে পাব মাত্ৰ 25-30 হাজাৰ টকাত আপোনালোকে স্কুটি পাই যাব বাইক পাই যাব কালেকশ্যনৰ কোনো কমি নাই স্প্লেণ্ডাৰ চাওক ডিমাণ্ডেড গাড়ী হয় আপুনি 20,000 টকা ল'ব পাৰিব মাত্ৰ 20,000 টকাত স্প্লেণ্ডাৰ লৈ যাওক লখিমপুৰৰ পৰা যদি আপুনি ভাবি আছে এখন ছেকেণ্ড হেণ্ড স্প্লেণ্ডাৰ ল'ম মাত্ৰ 20,000 টকা লৈ আহক মাত্ৰ 20,000 নেক্সট দাদা এইটো কওকচোন এইখনো আপুনি 20-25ৰ ভিতৰত পাই যাব 20-25 হাজাৰৰ ভিতৰতো পাই যাব এইটো ফাইনেন্সৰ একো দৰকাৰ নাই 20,000 পৰা 25,000 টকা লৈ আহক নেগোচিয়েবল প্ৰাইচ কৈ আছোঁ আপোনালোকে আহিব লাগে মাতোন আৰু কালেকশ্যন চাওক বহুত কালেকশ্যন আছে এইটোৱে আছিলে লখিমপুৰ ছেকেণ্ড হেণ্ড বাইকৰ কালেকশ্যনৰ ভিডিঅ' তাতো ছেকেণ্ড হেণ্ড কালেকশ্যন আছে নেকি ইয়াত থ'বলৈ জেগা নাই তাত ৰখা হৈছে অলপ তো আৰু আপোনালোকে চালে এইটো ডিলাৰত
জেগা নাই বুলিহে ইয়াতে ৰাখি থৈ দিছে, মানে কালেকশ্যনো কমি নাই। তাক কওকচোন, এইটো গ্লেমাৰ হয় ন, কিমান প্ৰাইচ? এইখন আপুনি 35ত ল'ব পাৰিব। 25,000 টকা দি আছে। হয়, গ্লেমাৰ যদি আপুনি লয় 25,000 টকা লৈ আহক, 35,000ত দি আছে এইখন গ্লেমাৰ। আপুনি 25,000ত ল'ব পাৰিব। মাত্ৰ 25,000 টকাত লখিমপুৰত স্কুটি দি আছে। এই বাম্পাৰ অফাৰ দি আছে, আপোনালোকে আহিব লাগে মাথোন। এইটো কওক। এখন আপোনাৰ নতুন হয়, আপোনাৰ এইখন নতুন হয়, এইখন এইখন আপোনাৰ 50 ভিতৰত পাব। 50,000 টকাৰ ভিতৰত পাই যাব। 6 BS6 অঁ, 50,000 ভিতৰত পাই যাব, টেনশ্যন নাই। এটা আছে স্কুটি, কওকচোন দাদা এইটো কিমানত? এখন আপুনি 20-25 তাৰ ওপৰত নাযায়। 20,000 পৰা 25,000 টকাৰ মাজত আপুনি স্কুটি পাই যাব লখিমপুৰত। আপোনালোকে আহিব লাগে। যদি নতুন বিচাৰি আছে তেতিয়া TVS ডিলাৰ ইয়াতে আছে, দাদাৰ লগত কণ্টেক্ট কৰিব। দাদা একদম বঢ়িয়া আছে, মানে আপোনালোকৰ ৰেছপন্স দিব মই বুলি আশা কৰিছোঁ। এটি আছিলে লখিমপুৰৰ পৰা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ'। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। মোক জনাব আপোনালোকে কোনটো গাড়ী কিমান টকা লাগে। ধন্যবাদ, জয় হিন্দ।